থকা পানী প্ৰদান যিসকলে কৰে সেইসকলক আমি এই কথাটো জনাই দিম যে তেওঁলোকে এই কামটো সময়মতে পানী যোগান ধৰে। এতিয়া ৰাইজসকলৰ পৰা মই জানিব বিচাৰিম তেওঁলোকৰ কিবা সমস্যা আৰু আছে। সভাৰ যিহেতু এতিয়া অন্তিম স্তৰ পাইছোঁহি আমি, মই আমাৰ সচিব বাইদেউক এই সভাৰ অন্তিম স্তৰটো ক'বলৈ আজি গাঁওসভাত নিম্ন সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। বিদ্যালয় শৌচালয়, পানী, কম্পিউটাৰ, পাঠ্যপুথিৰ ব্যৱস্থা, স্বাস্থ্যসেৱী টীকাকৰণ আৰু পুষ্টি সচেতনা, কৃষকসকলৰ বাবে প্ৰশিক্ষণ শিবিৰ, SHG সদস্যৰ লোন আৰু উন্নত জীৱন যাপনৰ সুবিধা, মনৰেগা আবেদন শিবিৰ পৰিচালনা, ৰাস্তা ঘাট আৰু পাইপলাইনৰ মেৰামতি, পানীৰ যোগান আৰু লগতে ইণ্টাৰনেটৰ সুবিধা। ধন্যবাদ। এইখিনি সিদ্ধান্ত লোৱা হ'ল। সিদ্ধান্তবোৰ আকৌ দোহৰাই দিবলৈ ৰাইজৰ আগত মই সচিব বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সভাৰ এই অন্তিমটো স্তৰৰ বাবে এতিয়া মই সকলোকে শলাগৰ শৰাই দিবৰ বাবে আমাৰ সচিব ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয়জয়তে আজি সভাত বিভিন্ন চৰকাৰী বিভাগৰ পৰা অহা বিষয়াসকললৈ অশেষ ধন্যবাদ জনালোঁ আৰু লগতে গাঁওবাসীৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ। সদৌ শেষত আজি সভাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আমাৰ গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীযুত গৌতম হাতীমূৰীয়া ডাঙৰীয়াকো শলাগৰ শৰাই আগবঢ়ালোঁ। এতিয়া সকলোকে ৰাষ্ট্ৰীয় সংগীত গাবলৈ উঠিবলৈ অনুৰোধ জনালোঁ।